নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মী, ৰাষ্ট্ৰীয় বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত সোমবাৰে 19 আহিন 6 অক্টোবৰৰ দিনা যি পূজা কৰি লক্ষ্মী পূজা আছে, সেই লক্ষ্মী পূজাৰ দিনা মা লক্ষ্মীক সন্তুষ্ট কৰি কেনেকৈ আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি, ঐশ্বৰ্য বিভূতি, ধন টকা পইচা বৃদ্ধি কৰিব পাৰে, তাৰ উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ হিন্দু ধৰ্ম অনুসৰি মা লক্ষ্মী হৈছে ধনৰ অধিষ্ঠাত্ৰী দেৱী, সুখ সমৃদ্ধিৰ দেৱী। আমাৰ জীৱনৰ লাক্সাৰী, টকা পইচা, বিলাসিতা সকলোবিলাক মা লক্ষ্মীৰ অৱদান। প্ৰত্যেক বছৰে আমি আহিন মাহত মা লক্ষ্মীৰ পূজা অৰ্চনা কৰোঁ। এই বছৰ 19 আহিনৰ দিনা সোমবাৰে 6 অক্টোবৰৰ দিনা কোজাগৰী লক্ষ্মী পূজা পৰিছে। এই দিনাখনি আমি কিদৰে মা লক্ষ্মীক নিজৰ ঘৰলৈ আবাহন কৰিব পাৰোঁ, মা লক্ষ্মীক যাতে আহি আমাৰ ঘৰত স্থিৰ হয়, মা লক্ষ্মীয়ে যাতে গোটেই বছৰটোৰ কাৰণে আমাৰ ওপৰত ধন টকা পইচা, সুখ সমৃদ্ধি, আশীৰ্বাদ প্ৰদান কৰে, তাৰ কাৰণে কি উপায় কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, প্ৰথম কথা হ'ল লক্ষ্মী পূজাৰ দিনাখনি আমি মা লক্ষ্মীক আৰাধনা কৰিব লাগে, সেই কথা সকলোৱে জানে। কিন্তু মা লক্ষ্মী কেতিয়াও অপৰিষ্কাৰ স্থানত কেতিয়াও নাহে। গতিকে মা লক্ষ্মী পূজাৰ দিনাখনি ঘৰত লক্ষ্মী পূজা কৰাৰ আগত আমাৰ ঘৰখন সম্পূৰ্ণ চাফ চিকুণ কৰাৰ প্ৰয়োজনীয়তা আছে। আমাৰ ঘৰত যদি ক'ৰবাত অলাগতিয়াল বস্তুবিলাক আছে, সেইবিলাক আমি ঘৰৰ পৰা বাহিৰ কৰিব লাগে। বেয়া ইলেক্ট্ৰনিক বস্তু, বেয়া হৈ যোৱা জোতা, য'ত ত'ত যদি ৱাৰ পৰি আছে, খালী বটল আছে, এইবিলাক আমাৰ ঘৰৰ পৰা বাহিৰ কৰিব লাগে। ঘৰখন চাফ চিকুণ কৰিব লাগে। ঘৰখনৰ ভিতৰ চোৱা চাফ চিকুণ কৰাৰ লগতে ঘৰৰ যিটো চাৰিওপাশ আছে, চৌহদ আছে, চাৰিওপাশে আমি চাফ চিকুণতাৰ কাম কৰিব লাগে। তাৰপিছতে আমি আমাৰ ঘৰখনত সাজ সজ্জাৰ ব্যৱস্থা কৰিব লাগে। ধৰক আমাৰ ঘৰখন পৰিপাটি কৰি ৰাখিব লাগে। লক্ষ্মী পূজাৰ দিনা আমাৰ ঘৰখন আমি চাফ চিকুণকৈ পৰিপাটি কৰি ৰাখিব লাগে। তাৰ লগতে মা লক্ষ্মীয়ে সুগন্ধি বহুত পচন্দ কৰে, বহুত ভাল পায়। গতিকে লক্ষ্মী পূজাৰ দিনাখনি আমি আমাৰ ঘৰত গংগাজল বা কোনো বিশুদ্ধ পানীত অকণমান অগৰু মিলাই, অগৰু আপোনালোকে নিশ্চয় চিনি পায়, পূজাৰ দোকানত কিনিবলৈ পায়, সেই অগৰু মিলাই আম পাত বা পাণ পাতৰ সহায়ত আমাৰ গোটেই ঘৰখন আমি ছটিয়াব লাগে। তাৰ লগতে মা লক্ষ্মীয়ে যাতে আমাক সদায় কৃপা দৃষ্টি দিয়ে, সেইদিনাখনি আপোনালোকে লক্ষ্মী পূজাৰ দিনাখনি 2টা ঝাৰু আপোনালোকে কিন্তু কিনি আনিবলৈ কেতিয়াও নাপাহৰিব, যাতে আপোনাৰ ঘৰত লক্ষ্মী স্থিৰ হয়। তাৰ লগতে মা লক্ষ্মীক যেতিয়া আমি পূজা কৰোঁ, সেই পূজাৰ সময়ত মা লক্ষ্মীক পঞ্চফল অৰ্থাৎ 5বিধ ফল অৰ্পণ কৰিব লাগে। তাৰ লগতে মা লক্ষ্মীক চিৰা আৰু নাৰিকলৰ ভোগ অৰ্পণ কৰিব লাগে। আৰু এই বছৰত যদি লক্ষ্মী পূজা আছে, এই লক্ষ্মী পূজাত যদি আমি জাগ্ৰত হৈ থাকোঁ, অৰ্থাৎ ৰাতিৰ সময়ছোৱাত আমি নোশোৱাকৈ জাগ্ৰত হৈ মা লক্ষ্মীৰ আৰাধনা কৰোঁ, অৰ্থাৎ আমি জাগৰণ কৰোঁ, তেন্তে আমাৰ ধন টকা পইচা, সুখ সমৃদ্ধি দুগুণে বৃদ্ধি পাব। আৰু মা লক্ষ্মীক ভোগ হিচাপে এই বছৰ আমি চিৰা আৰু নাৰিকল অৰ্পণ কৰিব লাগে। তাৰোপৰি বন্ধুসকল, মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় হৈছে ক্ষীৰ। তেওঁক লক্ষ্মী পূজাৰ দিনা আমি ক্ষীৰো অৰ্পণ কৰিব লাগে। লক্ষ্মী পূজাৰ দিনা যাতে আমাৰ ঘৰত মা লক্ষ্মীৰ আগমন হয়, তাৰ কাৰণে আমি ৰংগলী আঁকিব লাগে আমাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত। আৰু নিজৰ মুখ্য দুৱাৰৰ ওপৰত আম পাত বা পাণ পাতেৰে আমি তোৰণ লগাব লাগে। তাৰোপৰি আমাৰ ঘৰৰ যিটো মধ্যস্থান আছে, সেই মধ্যস্থানত আমি আৰু এটা উপায় কৰিব লাগে। কি উপায় কৰিব লাগে? এটা আটাৰে চাকি এটা বনাই ল'ব লাগে। অৰ্থাৎ আমি যেনেকৈ ৰুটি বনাওঁ, ৰুটি বনাওঁতে আমি যিটো আটা আমি গুঠোঁ, সেই আটাটো চাকিৰ নিচিনাকৈ বনাই তাত ঘিউ দি পেলাই আমাৰ ঘৰৰ মধ্যস্থানত দক্ষিণ দিশলৈ মুখ কৰি এগছ চাকি কিন্তু আমি লক্ষ্মী পূজাৰ দিনা জ্বলাব লাগে, যাতে মা লক্ষ্মী আমাৰ ঘৰত সদায় স্থিৰ হৈ থাকে। তাৰোপৰি আমি সেইদিনাখনি যিমান পাৰোঁ মানুহক মিঠা বস্তু খুৱাব লাগে। অৰ্থাৎ মিঠা বস্তু যিমান পাৰোঁ আমি নিজৰ ঘৰলৈ অহা অতিথিক বা আলহীক আমি মিঠা বস্তু যিমান পাৰোঁ ভক্ষণ কৰাব লাগে। বন্ধুসকল, তাৰোপৰি মা লক্ষ্মীৰ যাতে কৃপা দৃষ্টি আপোনাৰ ঘৰৰ ওপৰত সদায় থাকে, গোটেই বছৰটোৰ কাৰণে থাকে, তাৰ কাৰণে আপোনালোকে লক্ষ্মী পূজাৰ দিনা ৰাতিপুৱাৰ সময়তে সেন্দুৰ, কেশৰ আৰু অকণমান হালধি মিলাই স্বাস্তিক আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত
অংকন কৰিবলৈ পাহৰিব নালাগে। আৰু এই প্ৰয়োগটো আপুনি যদি আপোনাৰ অফিচ আছে, দোকান আছে বা ব্যৱসায় স্থান আছে, তাতো আপোনালোকে প্ৰয়োগটো কৰিব লাগে। অৰ্থাৎ অকণমান হালধি মিলাই ল'ব, তাতে অকণমান সেন্দুৰ দি ল'ব, পাৰিলে তাত অকণমান মিঠাতেল মিলাই ল'ব। তাৰপিছত আপোনালোকে তাৰে স্বাস্তিক অংকন কৰিব। তাৰোপৰি যাতে মা লক্ষ্মী আপোনাৰ ঘৰত সদায় স্থিৰ হৈ থাকে, তাৰ কাৰণে আপোনালোকে লক্ষ্মী পূজাৰ দিনা 11টা কৰি কিনি আনিব। কৰি আপোনালোকে নিশ্চয় চিনি পায়। 11টা কৰি আপোনালোকে কিনি আনিব। 11টা কৰি কিনি আনি আপোনালোকে এখন ৰঙা কাপোৰত ভালকৈ বান্ধিব। বান্ধি লৈ তাতে 5 টুকুৰা আপোনালোকে ডালচেনি ৰাখিব। সৰু সৰু ডালচেনিৰ টুকুৰা আপোনালোকে নিশ্চয় চিনি পায়। সেই ডালচেনি 5 টুকুৰা সেই কৰিকেইটাৰ ওপৰত ৰাখিব। তাৰ ওপৰতে আপুনি 5টা ইলাচি ৰাখিব। তাৰ লগতে আপুনি 3টা জায়ফল ৰাখিব। 3টা জায়ফল, 11টা কৰি, 5 টুকুৰা ডালচেনি আৰু 5টা ইলাচি, এই গোটেইকেইটা বস্তু আপোনালোক এখন ৰঙা কাপোৰত ভালকৈ বান্ধি ল'ব। বান্ধি লৈ যেতিয়া আপুনি মা লক্ষ্মী পূজা কৰিব, সেই সময়ছোৱাত আপুনি মা লক্ষ্মীৰ চৰণত ৰাখি থ'ব। আৰু পূজাৰ শেষত আপুনি সেই টোপোলাটো আপোনাৰ নিজৰ ঘৰৰ যি কেছ বক্স আছে, তাত আপুনি ভালকৈ চম্ভালি ৰাখি থৈ দিব। আৰু এই প্ৰয়োগটো যদি আপুনি কৰে, তেন্তে গোটেই বছৰটোৰ কাৰণে আপোনাৰ ঘৰত ধন টকা পইচা সঞ্চয় নোহোৱাৰ যি সমস্যা হয়, ধন টকা পইচা অতি খৰচ হোৱাৰ যি সমস্যা হয়, সেই সমস্যাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব। একেবাৰে এটা সহজ উপায়। আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। এটুকুৰা ৰঙা কাপোৰত আপোনালোকে 11টা কৰি, 5 টুকুৰা ডালচেনি, 5টা ইলাচি আৰু 3টা জায়ফল, এই গোটেইকেইটা বস্তু বান্ধিব। পূজাৰ সময়ত মা লক্ষ্মীৰ চৰণত ৰাখিব। পূজাৰ শেষত আপোনালোকে সেই টোপোলাটো আপোনাৰ ঘৰত যি টকা পইচা থোৱা স্থান আছে, কেছ বক্স আছে, তাত আপোনালোকে ৰাখি থ'ব। যদি আপোনাৰ ব্যৱসায় স্থান আছে, তাৰ কাৰণে আপোনালোকে এক্সট্ৰা টোপোলা বনাব পাৰে। সেয়া আপুনি মা লক্ষ্মীৰ চৰণত ৰাখি থ'ব পাৰে। পূজাৰ শেষত আপুনি নিজৰ ব্যৱসায় স্থানৰ কেছ বক্সতো এটা টোপোলা আপুনি ৰাখি থ'ব পাৰে। তাৰোপৰি এই লক্ষ্মী পূজাৰ দিনা মা লক্ষ্মীক সন্তুষ্ট কৰিবৰ কাৰণে মা লক্ষ্মীৰ মন্ত্ৰ জপ কৰিব লাগে। ঘৰত লক্ষ্মী চৰিত পুথি পাঠ কৰিব লাগে, বা মা লক্ষ্মীৰ যিকোনো বীজ মন্ত্ৰ জপ কৰিব পাৰে। বন্ধুসকল, তাৰ কাৰণে আপোনালোকে ওম শ্ৰীম মহালক্ষ্মী নমঃ, ওম হ্ৰীম শ্ৰীম কমলে কমলালয়ে প্ৰসিদ্ধ প্ৰসিদ্ধ, ওম হ্ৰীম শ্ৰীম নমঃ, এই মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰে। ওম শ্ৰীম অষ্টলক্ষ্মী নমঃ, এই মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰে। বা আপোনালোকে ওম শ্ৰীম মহালক্ষ্মী মম গৃহে আগস্য আগস্য ধন পুৰয় পুৰ, ওম শ্ৰীম নমঃ, এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰিব পাৰে। অৰ্থাৎ আপোনালোকে যিকোনো ধৰণৰ, অৰ্থাৎ মই যিকেইটা মন্ত্ৰ ক'লোঁ, তাৰোপৰিও যদি মা লক্ষ্মীৰ মন্ত্ৰ আছে, সেই মন্ত্ৰ আপোনালোকে এই লক্ষ্মী পূজাৰ দিনাত আপোনালোকে যিমান পাৰে জপ কৰিব লাগে, যাতে মা লক্ষ্মীৰ ব্লেছিং আপুনি লাভ কৰিব পাৰে। তাৰ লগতে এইখিনিতে এটা কথা কৈ থওঁ, যদি আপোনালোকে আপোনাৰ ঘৰত মা লক্ষ্মীৰ পূজা কৰে, তেন্তে সেই লক্ষ্মী পূজাৰ সময়ত কিন্তু মা লক্ষ্মীক আপোনালোকে সুগন্ধি ফুলৰ, অৰ্থাৎ যি ফুলৰ সুগন্ধ আছে, সেই সুগন্ধি ফুলৰ মালা অৰ্পণ কৰিবলৈ কিন্তু নাপাহৰিব। যদি এই প্ৰয়োগটো আপুনি কৰে, মা লক্ষ্মীৰ কৃপা আপোনাৰ ঘৰত সদায় থাকিব। আপোনালোকে সেই লক্ষ্মী পূজাৰ দিনা মা লক্ষ্মীক সন্তুষ্ট কৰিবৰ কাৰণে মই যিকেইটা উপায় আপোনালোকক দিলোঁ, এইকেইটা উপায়ৰ ভিতৰত যিকোনো 2-3টা উপায় আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই কৰিব। সম্পূৰ্ণ পৰীক্ষিত আৰু বৈদিক উপায় এইকেইটা আপোনালোকে কৰি চালে ইয়াৰ পৰা নিশ্চয় আপোনালোকে লাভান্বিত হ'ব। মা লক্ষ্মীৰ কৃপা দৃষ্টি আপোনালোকৰ ওপৰতো গোটেই বছৰটোৰ কাৰণে থাকিব। তাৰোপৰি আপুনি লক্ষ্মী পূজাৰ দিনা আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত বা আপোনাৰ ব্যৱসায় স্থানৰ মুখ্য দুৱাৰৰ ওপৰত ধানৰ যি ধানৰ থোক আপোনালোকে ওলমাই ৰাখিব পাৰে। বন্ধুসকল, এইদৰে আপোনালোকে লক্ষ্মী পূজাৰ দিনা মই যিকেইটা উপায় আপোনালোকক দিলোঁ, এই উপায়কেইটাৰ ভিতৰত যিকোনো 2-3টা উপায় আপোনালোকে কৰি চাব। এই গোটেইকেইটা উপায় সম্পূৰ্ণ জেনুইন উপায়, বৈদিক উপায়। আপোনালোকে কৰি চালে নিশ্চয় ইয়াৰ পৰা ভাল ফল লাভ কৰিব। গোটেই বছৰটোৰ কাৰণে মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ঘৰখনৰ ওপৰত থাকিব। ধন সঞ্চয় নোহোৱাৰ সমস্যা, আৰ্থিক অনাটনৰ সমস্যা, এই সমস্যাবিলাকো মা লক্ষ্মীয়ে দূৰ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ মা লক্ষ্মী পূজাৰ দিনাখনি মা লক্ষ্মীক সন্তুষ্ট কৰিবৰ কাৰণে আমি কি কি উপায় কৰিব লাগে, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।